মানুষ হয়েছে 150 অনলি 150 আমার একজন মিনিস্টার হয়েছে 10,000 মানুষ হয়েছে আমার কংগ্রেস সরকার হব এবার চৰ্দাৰ ৰাইজ আপোনালোকৰ মৰম পাই মই আপ্লুত হৈছো এইবাৰ নাওবৈচাবাসী ৰাইজে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে কৈছে এইবাৰ জে.পি. দাসক আমি বিধায়ক বনাম পানীগাঁৱত কৈছে 3,000 ভোটৰ ব্যৱধানত এটা পঞ্চায়ত জিকিম গুণাসুতি মিচিং মানুহে কৈছে পূব তেলাহী মিচিং মানুহে কৈছে সোৱণশিৰি মিচিং মানুহে কৈছে ৰঙানদী মিচিং মানুহে কৈছে জে.পি. দাস আইদাক আছে আইদাক মানে কি জানে জে.পি. দাস ভাল মানুহ কংগ্ৰেছ ভাল হয় এইবাৰ কংগ্ৰেছ চৰকাৰ হব গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হব ৰাইজ আৰু চিন্তা কৰিব নালাগে আমি আছো নাওবৈচাবাসী ৰাইজক অন্যায় কৰিছে মুছলমান বুলিয়ে আমাৰ ৰাস্তা নবনায় মিচিং বুলিয়ে আমাৰ ৰাস্তা নবনায় কৈপত্ৰ বুলিয়ে আমাৰ ৰাস্তা নবনায় এইবাৰ জে.পি. দাস বিধায়ক হব মিচিং গাঁৱৰ ৰাস্তা হব মুছলমান গাঁৱৰ ৰাস্তা হব কৈপত্ৰ গাঁৱৰ ৰাস্তা হব আনুং গাঁৱৰ ৰাস্তা হব জেনেৰেল কাষ্টৰ গাঁৱৰ ৰাস্তা হব চুতীয়া গাঁৱত হব কোচৰ গাঁৱত হব নাথৰ গাঁৱত হব মুঠতে মই কৈছো এইবাৰ নাওবৈচাত জিলিকিব ৰাইজ এইবাৰ নাওবৈচাত জিলিকিব আৰু নাওবৈচাক জিলিকামে মই কথা দিছো ৰাইজ মই কথা দিছো আপোনালোকে আশীৰ্বাদ দিয়ক নাওবৈচাক অসমৰ প্ৰথম 3টা সমষ্টিলৈ মই লৈ গুচি যাম ৰাইজ প্ৰথম 3টা সমষ্টিলৈ লৈ গুচি যাম নাওবৈচাৰ ল'ৰা ছোৱালীয়ে সপোন দেখিব যে জে.পি. দাসে যদি ইমান ভাল কাম কৰিছে আমিও কৰিব পাৰিম আমিও পৃথিৱী জয় কৰিম মোৰ সপোন আছে ৰাইজ আমাক অন্যায় কৰা হৈছে 1.5 লাখ কোটি হিমন্ত বিশ্ব শৰ্মাই লোন ললে লোন লোৱাৰ পাছত আমাৰ মূৰত বোজা পৰিলে আমাৰ মাথাত বোজা হ'ল প্ৰত্যেকৰ নামত হিন্দুৱে হওক মুছলমানে হওক সকলোৰে নামত 50,000 ধাৰ লোন ললে আমাৰ নামত লোন লৈছে আমাৰ নামত কাম হৈছে জালুকবাৰীত ৰাইজ কাম কৰিছে জালুকবাৰীত গোটেই কামখিনি তেখেতে কাম জালুকবাৰীলৈ লৈ গৈছে আজি নাওবৈচাত ৰাস্তা নাই মিচিং গাঁৱত ৰাস্তা নাই চিডিউল-কাষ্ট গাঁৱত ৰাস্তা নাই আহোম গাঁৱত ৰাস্তা নাই এয়া অন্যায় নহয় জানো ৰাইজ এয়া অন্যায় নহয় জানো ধাৰ মাৰিব লাগিব আমি আৰু ঘিউ খাব তেখেতলোকে সেইকাৰণে শ্ৰদ্ধা ৰাইজ শংকৰ আদৰৰ দেশত আমাৰ মাজত ভাই আছিলে আমি কোনোদিনা বজা নাছিলো যে আমি হিন্দু না মুছলমান আমি ভাবিছিলো আমি ভাই শংকৰ গুৰুৱে কৈ গৈছে আমি সকলো জাতি ধৰ্ম একেলগে থাকিব লাগিব জুবিন দাই কৈ গ'ল আমাৰ কোনো জাতি নাই আমাৰ কোনো ধৰ্ম নাই ভূপেন দাই কৈ গ'ল আমি সকলোৱে সম্প্ৰীতিৰে মিলি থাকিব লাগিব ই হিন্দুৱে হওক ই মুছলমানে হওক ই খ্ৰীষ্টানে হওক কিন্তু হিমন্ত বিশ্ব শৰ্মাই কয় যে আমি মিয়াত ৰাজহাড় ভাঙি দিম হিমন্ত বিশ্ব শৰ্মাই মিয়া ৰাজহাড় ভাঙি দিব বুলি কৈছে লগতে হিন্দুৰ নতুন প্ৰজন্মক মদ খুৱাই